নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আগষ্ট মাহৰ 31 তাৰিখ আৰু ভাদ মাহৰ 14 তাৰিখ দেওবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। কিছুমান লোকে অনুভৱ কৰিব পাৰে যে আপুনি নতুন কিবা শিকিবলৈ ডাঙৰ, কিন্তু একেবাৰে সঁচা নহয়। আপোনাৰ অতি সক্ৰিয় আৰু সক্ৰিয় মনৰ বাবে আপুনি সতেজ নতুন বস্তু শিকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ ওচৰত নতুন কাম শিকিব পাৰে বুলি কৈছে। যদিও টকা আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান, ইয়াৰ প্ৰতি ইমান সংবেদনশীল নহ'ব যে ই আপোনাৰ সম্পৰ্ক নষ্ট কৰে। আজিৰ দিনটোত টকা পইচা আপোনাক গুৰুত্ব সহকাৰে ক্ষতি কৰিবলৈ কৈছে। এনেই অবাবত টকা পইচা আপোনাক খৰচ কৰিবলৈ কোৱা নাই। বন্ধুবৰ্গৰ সৈতে এটা সন্ধিয়া কৰাটো আনন্দদায়ক হ'ব। আজিৰ দিনটোত বন্ধুবৰ্গৰ লগত আপোনাক সন্ধিয়া সময়ত কটাবলৈ কৈছে। আপোনাৰ আনন্দদায়ক হ'ব বুলি কৈছে। প্ৰেম আনন্দদায়ক আৰু অত্যন্ত ৰোমাঞ্চকৰ হ'ব। আজি ভালপোৱাৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আনন্দদায়ক হ'ব বুলি কৈছে। আজিৰ দিনটো প্ৰেয়সীৰ লগত হাঁহি ফূৰ্তি মাজেৰে দিনটো কটাব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপোনাৰ দয়ালু প্ৰকৃতিয়ে আজি বহুতো সুখ মুহূৰ্ত কঢ়িয়াই আনিব। আপুনি যদি অন্য ব্যক্তিৰ লগত যদি ভালকৈ যদি প্ৰশংসা কৰি যদি কথা বতৰা পাতে, অন্য ব্যক্তিয়ে আজি আপোনাক শলাগ ল'ব পাৰে বুলি কৈছে। কিছুমান জৰুৰী পৰিকল্পনা কৰা হৈছে যিয়ে আপোনাক নতুন অৰ্থনৈতিক লক্ষ্যলৈ আনিব। আজিৰ দিনটোত আপুনি নতুন পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। আপুনি বাস কৰা কাৰোবাৰ সৈতে বিতৰ্ক আৰম্ভ নকৰিবলৈ সাৱধান হ'ব। আনকি বিবাদ হ'লেও ইয়াক নম্ৰতাৰে সমাধান কৰিব লাগে। আজিৰ দিনটোত আপোনাক অন্য ব্যক্তিৰ লগত আপোনাক সাৱধানে চলিবলৈ কৈছে। আৰু আজিৰ দিনটোত আপোনাক কাজিয়া পেচাল কৰিবলৈ কোৱা নাই অন্য মানুহৰ লগত, আৰু সমাধান বিচাৰি পাব বুলি কৈছে। আজি আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত প্ৰেমতে বিচাৰি পাব। আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰকৃত প্ৰেম, প্ৰকৃত ভালপোৱা আজিৰ দিনটোত আপুনি বিচাৰি পাব বুলি কৈছে। দিনটো আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। যদি বৃদ্ধসকলে তেওঁলোকৰ অতিৰিক্ত শক্তি ইতিবাচক ধৰণে ব্যৱহাৰ কৰে তেওঁলোকে ভাল ফলাফল পাব। আজিৰ দিনটোত যিসকল বয়োজ্যেষ্ঠ লোক সেইসকলে আজিৰ দিনটোত স্বাস্থ্য ভাল ফলাফল পাব বুলি কৈছে। যদি আপুনি বিদেশৰ যিকোনো ভূমিত বিনিয়োগ কৰিছে ইয়াক আজি ভাল মূল্যত বিক্ৰী কৰিব পাৰি, যি আপোনাক লাভ কৰাত সহায় কৰিব। আপুনি যদি বিদেশত যদি মাটি বাৰী যদি কিনিছে লৈছে, সেই মাটি বাৰী আজি আপুনি বিক্ৰী কৰিব পাৰে বুলি কৈছে আৰু আপোনাৰ টকা পইচা লাভ হ'ব। যদি আপুনি সামাজিক অনুষ্ঠান আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰে আপুনি আপোনাৰ বন্ধু আৰু পৰিচিতসকলৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপুনি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। আৰু আজিৰ দিনটোত আপুনি ভাল বন্ধু বান্ধৱী
লগ পাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি ককত ৰাখি। কিছু চাপ থকা স্বত্তেও স্বাস্থ্যৰ সুন্দৰ হ'ব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। আপোনাৰ মনত চিন্তা থকা পাছতো খৰখেদা কৰি সিদ্ধান্ত নল'ব, বিশেষকৈ ডাঙৰ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত। আজিৰ দিনটোত আপোনাক খৰখেদা কৰি সিদ্ধান্ত ল'বলৈ কোৱা নাই। লেনদেনৰ ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলে কোৱা সকলো কথাত সন্মত হ'ব নোৱাৰে, কিন্তু আপুনি তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত। আজিৰ দিনটোত আপুনি পৰিয়ালৰ সদস্যসকলে আপোনাক যদি কথা বতৰা আপোনাৰ লগত যদি পাতে, আপোনাক সন্মান হিচাপে কথা পাতিবলৈ কৈছে তেওঁলোকৰ লগত, তেতিয়া আপুনি নতুন কথা তেওঁলোকৰ পৰা শিকিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। বিবাদ পৰিহাৰ কৰিব, কিয়নো ই আপোনাৰ ৰোগ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনাক বিবাদ পৰিহাৰ কৰিবলৈ কৈছে, নহ'লে আপোনাৰ ৰোগ বৃদ্ধি হ'ব পাৰে বুলি কৈছে। আজি আপোনাৰ একাউণ্টটো কোনো আগতীয়া অধিসূচনা অবিহনে আপোনাৰ বিপদৰ পৰা লোৱা ধনৰ সৈতে ক্ৰেডিট কৰা হ'ব, যি আপোনাক আচৰিত কৰে আৰু আপোনাক সুখী কৰিব পাৰে। আজি আপোনাৰ বেংকৰ একাউণ্টৰ পৰা আপোনাৰ মনটো সুখী হ'ব পাৰে বুলি কৈছে। টকা পইচা আজি আপোনাৰ জমা হ'ব পাৰে বুলি কৈছে আপোনাৰ বেংকৰ একাউণ্টত। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ স্বাস্থ্যই উদ্বেগৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মহিলাৰ বাবে স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে আৰু আপোনাক সমস্যাত পেলাব। আপোনাৰ প্ৰিয়জনে আজি উপহাৰৰ সৈতে কিছু সময় আশা কৰিব পাৰে। মানে আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰিয়সীয়ে উপহাৰ দিব পাৰিব বুলি কৈছে আৰু আপোনাক ভালপোৱা প্ৰিয়সীৰ লগত কিছু সময় আপোনাক কটাবলৈ কৈছে আজিৰ দিনটোত যুৱক যুৱতীসকলে। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে যদি প্ৰতিযোগিতামূলক পৰীক্ষা যদি দিয়ে, সেই পৰীক্ষাত তেওঁলোকে ভবামতে আজি মানে মনটো ভাল লাগিব বুলি কৈছে। সেই পৰীক্ষাটো যদি দিয়ে, তেওঁ ভবামতে ছাকচেছ হ'ব পাৰিব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেল মিটিং হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। অসলতা আৰু অসলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ অসলতাৰ বাবে আপুনি যদি কাম এটা কৰি আছে, সেই কামটো আপোনাক পিছুৱাবলৈ কোৱা নাই। সেই কামটো আপোনাক সময় থাকোঁতেই আজিৰ দিনটোত কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। শিশু ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ যদি সমস্যা যদি সৃষ্টি হৈ আছে, সেই সমস্যা সৃষ্টি হ'লেও আপোনাৰ মনটো আজি ভাল লাগিব পাৰে বুলি কৈছে, মনত শান্তি থাকিব বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ যদি কৰে, সেই কামবোৰত আজি আপোনাৰ ভবামতে সেই কামবোৰ আপুনি কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে, গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা যদি খৰচ বেছি যদি হয়, আপোনাৰ মগজত মানে চিন্তাই মানে আৱৰি ধৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি বাজেটৰ প্ৰতি আপোনাক মানে চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত চিন্তা কৰি থাকিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। আজি অতিৰিক্ত কামৰ বোজা থাকিব, কিন্তু ই ভাল ফলাফলো পাব। সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা আপোনাৰ অতিৰিক্ত থাকিব বুলি কৈছে আৰু আপুনি সেই কামটোত ভাল ফলাফলো পাব বুলি কৈছে। সেয়েহে আপোনাক বাকী চিন্তা কৰিবলৈ আপোনাক দিয়া নাই। আপোনাৰ কামটো
মন দি আজি দিনটোত কৰিবলৈ কৈছে। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে, মানে আজি দিনটোত আপোনাৰ দৰকাৰী বস্তু চুৰি হ'ব পাৰে বুলি কৈছে। আৰু কৈছে সেই দৰকাৰী বস্তু আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজি দিনটোত আপোনাৰ দৰকাৰী বস্তু আপোনাক সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাখি। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। তাৰমানে আজি দিনটোত আপোনাৰ কামবোৰ আপুনি পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কাম যদি কৰে সেই কামটোত আপুনি ভবা মতে সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। হাঁহি ফূৰ্তি মাজেৰে আপোনাৰ মনটো আজিৰ দিনটোত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাখি। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। তাৰমানে আজিৰ দিনটোত যদি আপুনি কাম কৰে সেই কামটো যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব। আপোনাক মানে কামটোৰ প্ৰতি মনত ৰাখি পেলাই কৰিবলৈ কৈছে আৰু আপুনি কৰ্ম প্ৰধান হ'ব লাগিব বুলি কৈছে সেই কামটোৰ প্ৰতি। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। মানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ প্ৰকৃতিত আপোনাক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি। আজি আবেলি সময়ত কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব কামত আজি আপোনাক। তাৰমানে আজি আবেলি সময়ত যদি আপুনি কাম কৰে সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে আপোনাৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰা দেখিবলৈ পাব। তাৰমানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কাম যদি কৰে সেই কামটোত সফলতা পাব বুলি কৈছে, ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাখি। আজি আবেলি সময়ত পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি যাওক। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ৰ কামখিনি আপোনাৰ পক্ষত থাকিব বুলি কৈছে। কামবোৰ কৰি আপুনি ভাল পাব বুলি কৈছে। সেইবাবে দিনটো আৰম্ভণিতে আপোনাৰ কামবোৰ কৰি যাবলৈ দিছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব পাৰিব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। মানে আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ এজন ব্যক্তিৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু চিন্তা থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। সেইবাবে স্বাস্থ্য আজি অলপ আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা চাই চিন্তি আপোনাক খুৱাবলৈ কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।